অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই অহা 19 আৰু 20 জুনত শোণিতপুৰৰ মিছামাৰীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিব বিষ্ণুৰাভা দিৱস। অসমৰ লোক সংস্কৃতি কাণ্ডাৰী পুৰোধা ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মহাপ্ৰয়াণৰ 20 জুনৰ দিনটো সমগ্ৰ অসমত বিষ্ণুৰাভা দিৱস হিচাপে পালন কৰি আহিছে। শোণিতপুৰ জিলা সাহিত্য সভা আৰু মিছামাৰী শাখা সাহিত্য সভাৰ সহযোগত ইতিহাসে গৰকা মিছামাৰী গৌৰপন্থাত উদযাপনৰ প্ৰস্তুতি চলাইছে। এই সম্পৰ্কত মিছামাৰী উচ্চ মাধ্যমিক কন্যা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাখনত উদযাপন সমিতিৰ সভাপতি ৰথীন্দ্ৰ দেৱে সভাপতিত্ব কৰে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক দুলাল নাথে। সভাখন আৰম্ভ হোৱাৰ পূৰ্বে মিছামাৰী সমাজকৰ্মী প্ৰয়াত জামিনী দেৱী বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি উপস্থিত ৰাইজে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত মিছামাৰী শাখা সাহিত্য সভাৰ সভাপতি মীৰা শইকীয়া ফুকন, সম্পাদক ডিম্বেশ্বৰ নাথ, মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোপীনাথ শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথ, মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মীৰা ভট্টাচাৰ্য, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি লক্ষণ কুমাৰ দাস, ৰাভা সাহিত্য সভাৰ জিলা সমিতিৰ সভাপতি শিৱপ্ৰসাদ ৰাভা, সমাজকৰ্মী সুবল ৰাভাকে ধৰি অসম সাহিত্য সভাৰ জিলা সমিতি আৰু মিছামাৰী শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ইফালে সভাত এখনি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেন্দ্ৰীয়ভাৱে যেহেতু কেন্দ্ৰই অসম সাহিত্য সভাই আমাক যেহেতু দায়িত্ব এখন অৰ্পণ কৰিছে জিলাৰ যোগেদি বিষ্ণুৰাভা দিৱস উদযাপন কৰিব লাগে মিছামাৰীত। আমি মিছামাৰী বৃহত্তৰ সমাজখন সকলো ৰাইজে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু আজিও এখন বৈঠক হৈ গ'ল। আমি প্ৰস্তুতি লৈ আছোঁ যে বৃহত্তৰ মিছামাৰীয়ে বিষ্ণুৰাভা দিৱসটো খুব উলহ-মালহেৰে পালন কৰিম আৰু যাতে সাহিত্য সভাৰ যিসকল সদাশয় ব্যক্তিসকল আহিব, সভাপতিৰ পৰা আৰম্ভ কৰি সমূহ সদস্যসকলে চাই যাতে তেওঁলোকে মনোপুত হয় আৰু তেওঁলোকে যাতে ভাল পায় তাৰে চেষ্টা আমি কামনা কৰিছোঁ। দুদিনীয়া কাৰ্যসূচী লৈছোঁ। প্ৰথম দিনাৰ কাৰ্যসূচী প্ৰতিযোগিতা থাকিব আৰু দ্বিতীয় দিনৰ মূল কাৰ্যসূচী মাল্য অৰ্পণৰ পৰা আৰম্ভ কৰি গীত মাতেৰে আৰু সভা আকাৰে কাৰ্যসূচী শেষ কৰিম। স্মৃতিগ্ৰন্থ প্ৰকাশ পাব। স্মৃতিগ্ৰন্থৰ কাৰণেও আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু তাৰ দায়িত্ব আমাৰ ইয়াৰ অঞ্চলৰে এজন শিক্ষাগুৰু অবিনাশ শৰ্মা সভাপতি পাতি, লগতে আমাৰ জিলাৰ সাধাৰণ সম্পাদক শাখাৰ জিলাৰ সম্পাদক দুলাল নাথ ডাঙৰীয়া, উদযাপন সমিতিৰ তেওঁ যুটীয়া সম্পাদক, তাৰ লগত আৰু কেইবাজনো সদস্য দি এখন স্মৃতিগ্ৰন্থৰ সমিতি গঠন কৰা হৈছে। বলিষ্ঠ সমিতি এখন আছে। ভাল হ'ব বুলি আশা কৰিছোঁ। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান বিষ্ণুৰাভা দিৱস শোণিতপুৰ জিলা আৰু মিছামাৰী সাহিত্য সভাৰ সহযোগত 20 আৰু 19 আৰু 20 জুন তাৰিখে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ আমি ইতিমধ্যে এখন পূৰ্ণাংগ কমিটি গঠন কৰা হৈছে। আজি সেই কমিটিখনৰ আলোচনা সভা আছিল কাৰ্যসূচী সম্পৰ্কে আৰু ব্যাপক মিছামাৰী অঞ্চলৰ বৃহত্তৰ ৰাইজে এই অনুষ্ঠানটি অতি সুন্দৰভাৱে পালন কৰিবলৈ গোটেই ৰাইজ উঠি পৰি লাগিছে। আমি আশা ৰাখিছোঁ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰতিনিধি আহি ইয়াত খুবেই ভাল পাব আৰু ইয়াত অসম সাহিত্য সভাৰ এটা বিষ্ণুৰাভা বঁটাও ইয়াত প্ৰদান কৰা হ'ব এগৰাকী অসমৰ বিশিষ্ট ব্যক্তিক। গতিকে আমি আশা ৰাখিছোঁ স্থানীয় ৰাইজৰ সহযোগত শোণিতপুৰ জিলা সাহিত্য সভা আৰু মিছামাৰী সাহিত্য সভা এই অনুষ্ঠানটো এটা জাকত জিলিকা অনুষ্ঠানলৈ পৰিণত হ'ব। ধন্যবাদ। আচলতে মিছামাৰী অঞ্চলত বিগত সময়ত শোণিতপুৰ জিলা সাহিত্য সভাই দ্বিবাৰ্ষিক অধিৱেশন পতাৰ পিছত আমাৰ মিছামৰীয়া ৰাইজেনে উৎসাহিত হৈ আছে যে কেন্দ্ৰীয় কাৰ্যসূচীত ইয়াত অনুষ্ঠিত হ'ব আৰু খুব আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে। ইতিমধ্যে আজিৰ সভাখনে কিছু প্ৰমাণিত কৰিছে, কাৰণ এটা বিপুল সংখ্যক জনসাধাৰণ আহি পেলাই আমাৰ এই সভাখনত আজি উপস্থিত হৈছিলে আৰু তেখেতসকলৰ সহমত প্ৰকাশ কৰিছে আৰু এটা সুন্দৰ অনুষ্ঠান দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰাৰ যি সিদ্ধান্ত তাক সকলোৱে আদৰণি জনাইছে আৰু নিশ্চয় কেন্দ্ৰীয় বিষয়ববীয়াসকল আহি ইয়াত খুব সুন্দৰ এটা অনুষ্ঠান উপভোগ কৰিবলৈ পাব বুলি আমি আশা ৰাখিছোঁ। আৰু দ্বিতীয়তে আমি গম পাইছোঁ যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাহিত্য পৰিষদসমূহৰো প্ৰতিনিধি ইয়াত উপস্থিত থাকিব। আমি তেখেতসকলক আদৰণি জনাবৰ কাৰণে মিছামাৰী শাখা সাহিত্য সভা তথা বিষ্ণুৰাভা দিৱস উদযাপন সমিতি তথা মিছামাৰীয়া ৰাইজ সম্পূৰ্ণ প্ৰস্তুত হৈ আছোঁ।